তো আমাৰ মিনু আহি আছে মানে টিকৰ বাইকখন লৈ পুৰা ৰগৰা আহিছে গম পাইছে নে গাইছ তোমাতে হেৰাও মই গাইস কি খবৰ ওয়েলকাম ব্যাক টু মাই নিউ ব্লগ গাইস আৰু আজি ব্লগটো আপোনালোকে ভাবিছে চাকি লৰাটো হিন্দীত কিয় ব্লগ কৰা নাই তো হিন্দীত ব্লগ নকৰাৰ কাৰণটো এটাই হয় গাইস মানে মই যেতিয়া কৰবাত যাও ন ওচৰে পাছৰে জাগাত সো মানুহবিলাক যদি খুদু এইটো জাটো কেনেকুৱা হয় বা এইটো বস্তুটো কেনেকুৱা কৰে তো মানুহবিলাকে মানে হিন্দীত ক'বলৈ অলপ নাৰ্ভাছ হৈ যায় মানে কি কম কি নকম মানে পটকে কথাটো ঘূৰাব নোৱাৰে সেইটো কাৰণে মই ভাবিছো যে আমাৰ অসমৰ মানুহখিনি যে ঘূৰাব নোৱাৰে এনেকা বেয়া লাগে ন যদি দুই এটা কথাই পাতিব নোৱাৰো অসমৰ মানুহবিলাকৰ লগত তো ভাল নালাগে এনেকা মানে হিন্দী ক'ব পাৰে সবে ক'ব পাৰে আজিকালি হিন্দী সবে ক'ব পাৰে মানে পটকে কথাটো ঘূৰাব নোৱাৰে আমাৰ মিনু আহি আছে মানে টিকৰ বাইকখন লৈ পুৰা ৰগৰা আহিছে গম পাইছে নে গাইছ সো আপোনালোকক দেখাই আছো এইটো চাক ফুল মানে ৰগৰ দি আছে মানে মই মানে ইয়াতে অসমীয়া লেংগুৱেজৰ ব্লগটো বনালো ন মোৰ আজিৰ পৰা মানে লেংগুৱেজ চেঞ্জ হ'ব সো বৰ্তমান আপোনালোকে চাব মোৰ ব্লগটো কেনেকা ক'ব সো কমেন্ট কৰিব আৰু অসমীয়াত মোক ব্লগটো কেনেকুৱা মানে আপোনালোকক ভাল লাগি আছে না বেয়া লাগি আছে বৰ্তমান মিনময় ভাৰ বাইক চাইক পুৰা ৰাইড কৰি আহিল ৰগৰ দি আহিল কেনেকুৱা এক্সপিৰিয়েঞ্চ V4 ৰ লগত এ বম চালিয়া নেকি পাৱাৰ কেনেকুৱা তুমি কি হিন্দীত ব্লগ বনোৱা নাই নেকি হিন্দীত বনোৱা নাই মানে কি হয় জানো হিন্দীত ব্লগ বনালে মানে কি হয় মানে আমাৰ ওচৰে পাছৰে অসমৰ মানুহবিলাক যদি কুৱেশ্যনছে কৰিব নোৱাৰে তো বেয়া লাগে ন মানে হিন্দী সবে ক'ব পাৰে দেই নোৱাৰা নহয় মানে মই যদি কথাটো কুৱেশ্যনছ কৰোঁ তো মানে মানুহে পটকে কথাটো ঘূৰাব নোৱাৰে সেইটো কাৰণে অলপ বেয়া লাগে আৰু মই কৈছোঁ মই পিছলৈ মানে এটা হিন্দী চেনেল খুলিম চ' আপোনালোকে হিন্দী চেনেলটো মানে এতিয়া যদি মই অসমীয়াত ব্লগ কৰি আছোঁ আপোনালোকে ক'ব কেনেকুৱা পাই চ' বৰ্তমান গাইছ আমি এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ টমাংগুৰি ৰাস্তাৰ পৰা চ' এতিয়া আমি দীঘাৰো পাম দীঘাৰৰ পৰা আমি ডাইৰেক্ট সোণাপুৰ যাম সোণাপুৰৰ পৰা ক'ত কি হয় আপোনালোকে চাব ব্লগটো গম পাই যাব অট'মেটিকলি গম পাবই দিছিলে আমি এতিয়া ক'ত যাইছোঁ ক'ত কি নাই চ' যাওঁ সোণাপুৰ তাৰপিছত লগ পাইছোঁ দেই বৰ্তমান গাইছ সোণাপুৰ আহিলোঁ আহি পুৰা তেল চেল ভৰালোঁ এতিয়া ওলাই যাওঁ লাহেকৈ কোন চাইডে যাওঁ মানে প্লেনিঙে হোৱা নাই আমি ক'ত যাওঁ কি নাই এই ৰ'দত মানে পাগল টাইপ ঘূৰি আছে কি হৈছে মানে প্লেনিং হোৱা নাই তেলটো ভৰালোঁ এতিয়া ওলাই যাওঁ বৰ্তমান গাইছ আমি মানে মিনুৰ লগত গ'লোঁ অলপ কমাৰকুছি চাইড মই ভাবিলোঁ অলপ বাইকৰ ৰাইড লৈলোঁ আৰে হাই কি গৰম ৰে কপাল এনে কালা মালা মানুহ মৰি যাব লাগিব দেখোন এই গৰমত হেই কি কবি আৰু দে যিয়ে নহওক সোণাপুৰত যাওঁ অলপ মাৰ্কেটত চাওঁ কি আছে কি নাই আলু বিলাহী যি পাওঁ উঠাই ল'ম আৰু পইচাটো নাই লগত বৰ্তমান চকলেট খাব পইচা নাই এনেকা অৱস্থা হৈছে ছোৱালীবিলাক থাকিলেতো কি চাল চাবি ভাইৰে অ' ভাইৰে আহি আহি ক'ত পালোঁ আমি সেই তেল ডিপুতে পালোঁ সেইবোৰ কেছ নাই মাৰ্কেটত যাওঁ কি আছে কি নাই চাওঁ মানে ধুনীয়া ছোৱালীটো কমি নাই অসমত মেকআপৰ সৈতে নাকটো যি দীঘল মোৰ গাইছ চবে নাকে দেখা পায় মোৰ আচ্ছা পাব্লিক ৰিয়েকশ্যনটো কোনো দিনাখন নাপাঙে আৰু ল'বাও চেষ্টা কৰা নাই মামাৰ ঘৰ আহি পাইছোঁহি ইয়াতে মোচন যদি বেছি দেখাং না ফালব আমাক দেখি মোচন দেখাতে অলপ কমে মানে বিৰাট চকুত ধূলি সোমাইছে দেই ইমান কষ্ট কৰি আছোঁ আপোনালোকে জানে আৰু আমাৰ কষ্টটো কি কৰে কি নকৰে আমি বৰ্তমান ঘৰৰ ফালে ওলাইছোঁ কি কৰিম মই ঘৰৰ চাইডে যাওঁ নেকি হা ঐ ৰ আই খপকে ৰাখাই দিছে ঐ ৰ নাই মাৰবি দেই এইটো বেলেগ ভাষা কমিছে গাইছ জল্দি জল্দি যাওঁ আমাৰ দীঘাটোলৈ বিহু আছে কমিছে গাইছ অলপমান দেখাম নাজাৰাটো জাষ্ট লাইটলি দেখাম কাৰণ আমি ৰাতি বিহু চাব আহিব লাগে ন ক'ত বিহু চাব আমি আহিম ৰাতি আপোনাক দেখাই আছোঁ আমাৰ দীঘাত কাই বা আহে আৰু জুবিনে আহে না অৰিজিত সিঙে আহে ভগৱান জানে আৰু তই মই আহোঁ নেকি মিনময় মিনময় আৰু মই যাই আছোঁ গাইছ দীঘাৰ বিহুত আজি আহিব ডাঙৰ মিটাপ এখন হ'ব 500 ছাবস্ক্ৰাইবাৰ ইউটিউবাৰ আৰু 700 আচ্ছা হা ইছৰাম
এই গৰমত গাহৰি খাবি তই দে খা গাহৰি নাই এইবিলাক বেড লাক বুলি কয় ভাই আৰু বেড লাক সদায় চাপ থাকে ভাই গাইছ গুড লাকতকৈ বেড লাকটো আগে থাকে ন কি কৰিবি এই মামা আমাৰ মামা হয় ভাই একো কেছ নাই ব্লগাৰ হয় ভাই মামাই আমাৰ ইমানখিনিতো ইমোশ্যনটো বুজি পাবই লাগিব ভাই বাই বাই মামা বৰ্তমান মানুহবিলাক বিৰাট চাইছে কৈছে গাইছ বৰ্তমান গাইছ আমি এতিয়া দীঘাৰু পামহিৰ সৈতে আমি অলপ পামহি কৰি দিওঁ কভাৰ ট্ৰম্পি হেছটেগ অলপ বাইকখন খালি দিওঁ তোমাৰ বেয়া নাপালেই হ'ল আৰু কেছ নাই এটা আমি চাম লিন বুলি কাক কৈছে ইয়াকে লিন বুলি বুজাই বোলে গাইছ মই আজিয়ে গম পালোঁ মানে লিন বুলিলে ইয়াকে বুজাই মানে আজিয়ে গম পালোঁ यही नहीं अभी और सुनिए আমাৰ টিকু বাইক টিকুৱে বাই এতিয়া কি বা কমেণ্ট দিয়ে আৰু ভগৱান জানে হালিলি ক'ব না হালালিহে ক'ব না হেলমেটটো ইমানে ভাৰী মোৰ মানে মাথাই ওলাই যাব খোজে দেই কি যে হ'ব চাবি দেই মই ক'লো ভালকৈ কথাবিলাক কবি গাইছ এটা মানুহ চেক কৰাই আছোঁ মাফিয়া ডন দেখা নাই নেকি আমাৰ লগত মাফিয়া ডন ঘূৰি থাকে গাইছ দোকানত সোমাওঁ অলপ গৰমৰ ঠাণ্ডাটো মাৰোঁ মানে গৰমত আমি ঠাণ্ডা খাম এতিয়া খোৱাব কোনে আহি আমি দীঘাৰু আহি পালোঁ আৰু দীঘাৰু আহি পাৰিলে ইয়াতে খাইছোঁ এপি ফিজ বৰ্তমান এতিয়া খাই পেলাই ওলাই যাওঁ আৰু বহুত গৰম ন অলপ ঠাণ্ডা খাই দিওঁ ঠাণ্ডা খাইকৈ ওলাই যাওঁ ইয়াৰ পৰা বৰ্তমান গাইছ কি হ'ল দীঘাৰুৰ পৰা মানে এপি চেপি খাই পেলাই আমি আহিলোঁ ইয়াত খেমুত মানে ইয়াতে কি চাবি আৰু ইউথখনটো চায়ে আছে আপোনালোকে বৰ্তমান আজি এনেকেই গ'ল আৰু দিনটো কি কবি চশমাটো লগাই লৈছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু দাদা এজন আমাৰ গান এটা গাব ত' গানটো কেনেকুৱা পায় আপোনালোকে ক'ব এতিয়া গানটো শুনাই আছোঁ আপোনালোকক ঠিক আছে ত' বলক গানটো শুনাই আছোঁ ভাল পাব খোজো ভাল পাব খোজো মোৰ জানো কিয়নো তুমি মোক বলিয়া কধিলা বঢ়িয়া বঢ়িয়া বৰ্তমান গাইছ দাদাৰ গান শুনি কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব আৰু দাদাক ইণ্ট্ৰ কৰাইছোঁ দাদাৰ নামটো কৈ দিয়া এবাৰ মোৰ নাম শ্ৰী নজিত ডেকা মই ঘগৰে নিবাসীৰে হয় আৰু বহুত ভাল লাগিছে আপোনালোকে এইখিনি কৰি থকাৰ কাৰণে আপোনালোকৰ এই লাইভটো যাতে চেনেলটো যাতে অলপ ভালকৈ চলি যায় ভাল এটা ছাবস্ক্ৰাইবাৰ ভালদৰে আৰু আগুৱাই যোৱাৰ কাৰণে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু ছিংগিংটো আগুৱাই লৈ যাবনে আপুনি না মই যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ প্ৰয়াস কৰি আছোঁ আৰু তেনেকুৱাতো মোৰ কোনো গুৰু চুৰু নাই একো নাই যিহেতু মই নিজস্বতা হিচাপে মই কৰি গৈছোঁ কামবিলাক আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰি যাম আৰু আগন্তুক ভাল হৈ যোৱাৰ কাৰণে মই চেষ্টা কৰিম চ' গাইজ সকলোৱে ছাপোৰ্ট কৰিব দাদাক গান গাই আছে ছাপোৰ্ট কৰিব আৰু যদি মানে ষ্টেজত যদি লাগে আপোনালোকৰ এনেকুৱা পাৰফৰ্মেঞ্চ কৰে যদি ছিংগাৰ লাগে তো মাতিব মানে কণ্টেক্ট নাম্বাৰটো মই দি দিম বাৰু ডেছক্ৰিপশ্যনত আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে কেনেকুৱা পায় কেনেকৈ নাই কমেণ্ট কৰিব দাদাৰ ছিংগিংটো ত' ভাল লাগিল দাদা থেংক ইউ ধন্যবাদ আপোনালোককো লগ পাই ভাল লাগিল ঠিক আছে আমি এতিয়া ওলাই যাওঁ ঘৰত ত' বহুত টাইম থাকিলোঁ দাদাহঁতৰ লগত টাইম স্পেণ্ড কৰিলোঁ ঠিক আছে ত' যদি আজি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ত' ধামাকাদাৰ ব্লগ আহিব লগ পাম